নমস্কাৰ আপোনালোক সকলোকে জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে যদি আজি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক ৰিকুৱেষ্ট কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া যেতিয়া মই নতুন ভিডিঅ'জ বনাম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ ইণ্ডিয়ান নেভিৰ কিছুমান চিভিলিয়ান পোষ্টৰ কাৰণে ৰিক্ৰুটমেণ্ট আছে সেই পোষ্টসমূহ হৈছে গ্ৰুপ বি আৰু গ্ৰুপ চিৰ পোষ্ট হয় ইয়াত টোটেল নাম্বাৰ অফ পোষ্ট যোনটো আছে 741টা পোষ্ট আছে এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কেটেগৰীৰ জব হয় অল ইণ্ডিয়া ভেকেঞ্চি হয় আৰু এইটো যোনটো অফিচিয়েল ৱেবছাইট হয় এইটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব সকলো ডিটেইলছ মই আপোনালোকক দেখাম ইয়াতে এপ্লাই কৰিবলৈ কাৰণে কি কোৱালিফিকেশ্যন লাগিব কেনেধৰণে এপ্লাই কৰিব কি পোষ্ট আছে চেলাৰী কিমান হ'ব সকলোবিলাক এতিয়া ইয়াতে মই টোটেল নাম্বাৰ অফ যিখিনি পোষ্ট আছে সেইখিনি এবাৰ দেখাই দিছোঁ ইয়াত বেলেগ পোষ্ট আছে এইখিনি আপোনালোকে দেখা পাইছে আৰু ইয়াতকে সবতকে মেক্সিমাম নাম্বাৰ অফ পোষ্ট আছে ফায়াৰমেনৰ কাৰণে আছে 444 এতিয়া যোনখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় সেইখিনি পোষ্ট ৱাইজ বেলেগ হয় যোনটো চাৰ্জমেন মেকানিক্সৰ কাৰণে যোনটো কৈছে এজ ক্ৰাইটেৰিয়া দিছে 18 to 30 ইয়াৰ্ছ দিছে সাইণ্টিফিক এছিষ্টেণ্টৰ কাৰণেও 18 to 30 ইয়াৰ্ছ দিছে আৰু ফায়াৰমেন বা ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে 18 to 25 ইয়াৰ্ছৰ হ'ব আৰু বাকি পোষ্টখিনিৰ কাৰণে 18 ইয়াৰ্ছৰ পৰা 25 ইয়াৰ্ছ হ'ব ST আৰু SC কেণ্ডিডেটৰ কাৰণে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আৰু OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে আৰু যোনটো কোৱালিফিকেশ্যন বিচাৰিছে চাৰ্জমেন এমিউনিশ্যন ৱৰ্কশ্বপৰ কাৰণে বেচেলাৰ্ছ অফ ছায়েন্স উইথ ফিজিক্স কেমিষ্ট্ৰি আৰু মেথমেটিক্স ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি আৰু ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি লাগিব বুলি কৈছে চাৰ্জমেন ফেক্টৰীৰ কাৰণে বেচেলাৰ্ছ ইন অফ ছায়েন্স ইন ফিজিক্স কেমিষ্ট্ৰি আৰু মেথমেটিক্স ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি আৰু ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল কম্পিউটাৰ ইঞ্জিনিয়াৰিং ফ্ৰম আ ৰেকগনাইজ ইউনিভাৰ্চিটি চাৰ্জমেন মেকানিক্সৰ কাৰণে ডিপ্ল'মা ইন মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং আৰু 2 years of experience in quality control or quality assurance or testing and proof in the area of design production engineering equipments scientific assistant কাৰণে BSc degree physics chemistry electronics oceanography with 2 years of experience metal alloy rubber analysis and testing technique বা machinery noise and vibration movement analysis and reduction technique বা chemical analysis of oil lubricant electrolytes and water study and analysis of corrosion process and mitigation process এইখিনি সব mechanical related scientific related বস্তুবিলাকৰ কথা কৈছে ড্ৰাফটছমেনৰ কাৰণে মেট্ৰিক পাছ কৰিব লাগিব বা ইকুইভেলেন্ট 2 years certification draftsmanship from ITI institute আৰু 3 years নহলে বা 3 years apprentice লাগিব ITI certificate in AutoCAD ফায়াৰমেনৰ কাৰণে কৈছে 12 পাছ হ'ব লাগিব আৰু তাৰপিছত এলিমেণ্টাৰী অৰ বেসিক অৰ অক্সিলাৰী ফায়াৰ ফাইটিং কোৰ্স ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট লাগিব আৰু যোনটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড হয় সেইখিনি হ'ব আপোনালোকে প্ৰথমতে চাব আপোনালোকে ফিজিক্যালি ফিট হয় নহয় যাতে আপোনালোকে ডিউটি পাৰফৰ্ম কৰিব পাৰে তাৰ কাৰণে 165 সেন্টিমিটাৰ হাইটৰ কাৰণে কৈছে আৰু 2.5 সেন্টিমিটাৰ কনসেশন থাকিব ST ক্যান্ডিডেটছৰ কাৰণে আৰু চেষ্ট 81.5 সেন্টিমিটাৰ নৰ্মাল আৰু এক্সপানশনত 85 সেন্টিমিটাৰ weight 50 কিলোগ্ৰাম আইসাইট 6/6 হ'ব লাগিব লগতে এন্ডিউৰেন্স টেষ্ট এটা কৰিব আপোনালোকৰ এন্ডিউৰেন্সৰ কাৰণে ইয়াৰ পিছত ফায়াৰমেনৰ কাৰণে 12 পাছ লাগিব আৰু লগতে ভেহিকলছ ইন ড্ৰাইভাৰৰ কাৰণে হেভি মটৰ ভেহিকল লাইসেন্স লাগিব ফ্ৰম আ ৰেকগনাইজ অথৰিটি আৰু বাকি ফিজিক্যাল যোনখিনি ষ্টেণ্ডাৰ্ড টেষ্ট হয় এইখিনি সেম হয় এন্ডিউৰেন্সটো থাকিব ট্ৰেডসমেনৰ কাৰণে 10 পাছ ফ্ৰম আ ৰেকগনাইজ বৰ্ড অৰ ইনষ্টিটিউট সাৰ্টিফিকেট ফ্ৰম আ ৰেকগনাইজ ইনষ্টিটিউট ট্ৰেইনিং মানে ITI আৰু তাৰ পিছতে কুকৰ কাৰণে মেট্ৰিক পাছ আৰু খানা বনাব জানিব লাগিব পেষ্ট কন্ট্ৰোলৰ কাৰণে মেট্ৰিক পাছ আৰু লগতে পেষ্ট কন্ট্ৰোলৰ নলেজ থাকিব লাগিব মাল্টিটাস্কিং ষ্টাফৰ কাৰণে মেট্ৰিক পাছ লাগিব আৰু ইকুইভেলেন্ট বা ITI পাছ লাগিব এপ্লিকেশন ফি যোনটো হয় এটো জেনাৰেল আৰু OBC ক্যান্ডিডেট প্লাস EWS ক্যান্ডিডেটৰ কাৰণে 295 रुपीस আৰু বাকি সকলৰ কাৰণে কোনো এপ্লিকেশন ফিজ নাই ফিমেল ক্যান্ডিডেটৰ একো ফিজ নাই আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এটো কাৰণে আৰু যোনটো সিলেকশন প্ৰসেস হ'ব হেতু ৰিটেন এক্সামিনেশন হ'ব ফিজিক্যাল টেষ্ট হ'ব এটো ফায়াৰমেন ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু মেডিকেল টেষ্ট হ'ব এটা যোনটো এক্সামৰ প্যাটাৰ্ন হয় হেতু 100 মাৰ্কছৰ কোৱেশ্চন আহিব 100টা কোৱেশ্চন থাকিব জেনাৰেল ইন্টেলিজেন্সৰ 25টা জেনাৰেল অ্যাৱাৰনেছৰ পৰা 25টা আহিব কোয়ান্টিটেটিভ এপ্টিটিউডৰ পৰা 25টা আহিব আৰু ইংলিশ ল্যাঙ্গুৱেজৰ পৰা 25টা আহিব
যোনটো এপ্লাই কৰিব প্ৰচেছ হ'ব সেইটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব ৱেবছাইটত যাই পেলাই আপোনালোকে যোনটো লিংক আছে তাতে ক্লিক কৰিব লাগিব অনলাইন এপ্লিকেশ্যন লিংকটো তাৰপিছতে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যনছখিনি along with এডুকেশ্যনেল ডিটেইলছখিনি দিব লাগিব আপলোড কৰিব লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ ছিগনেচাৰ কৰি আৰু বাকী ডকুমেণ্টছখিনি আৰু তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব লাগিব এপ্লিকেশ্যন ফিজটো দিব লাগিব আৰু এখন প্ৰিণ্ট আউট লৈ ল'ব লাগিব আৰু পিছত এখন ফাৰ্ডাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনালোকে থৈ দিব যাতে কিবা কৰস্পণ্ডেঞ্চ কৰিব লাগে যদি সেই এপ্লিকেশ্যন নাম্বাৰখন দি পেলাই আপোনালোকে কৰিব ইয়াৰ যোনটো এপ্লিকেশ্যন প্ৰচেছ হয় এইটো 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট যোনটো আছে 2 জুলাইলৈকে আছে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আৰু তেতিয়াহ'লে আপোনালোকে পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক এটা কৰি দিব আৰু এইটো এপ্লিকেশ্যন প্ৰচেছটোৰ কাৰণে যিখিনি লিংক লাগে মই সেইখিনি ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম তাৰ পৰা আপোনালোকে ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম